আৰু এয়া মাকৈ বনোৱা পদ্ধতি দেখাই দিছোঁ। ৰিফাইন নেকি এইটো? বাবা ৰিফাইন। নিমখ নিদিয়া? পেকিঙত লাগি আছে গোটেইকেইটাই। বজাৰ কেনে ইয়াতে? বঢ়িয়া, ভাল ন? দিলে নিমখ। এটা দুটাকে ফুটিছে আৰু ইয়াত। দিলে ঢাকি, এতিয়া ঢাকি দিয়াৰ লগে লগে পুৰা ফুটিছে আৰু। ফাইনেলি পুৰা এইফালে পুৰা পেকিং চলি আছে। এনেদৰেই পেকিং কৰে, দেখিছে? দেখাই দিছোঁ আৰু কেনেকৈ পেকিং কৰে। কালি নাটক কেনেকুৱা পালা চাই? ধুনীয়া হৈছে। আজি যাবা নাই? বাকী দোকান ঠিকে চলি আছে? আজি যাবা নাই নাটক চাব? চাহ তাহ খোৱা হ'ল? লগ পাই ভাল লাগিল। বাকী ব্লগবোৰ চাই থাকিবা আৰু কেনেকুৱা পোৱা জনাবা। ঠিক আছে? ঠিক আছে। আৰু এয়া হ'ল বাকাইতাৰীৰ চাৰিআলিৰ পৰিৱেশ। দিয়ক আমি যাওঁ নেকি? কিন্তু খাম এতিয়া, ৰুমত যাওঁ। ৰুম আমি এইফালে সোমাম। অভ্যাস আছে নাই ন? চিগাৰেট টিগাৰেটো নাই। এক্টিং ভালে পাইছে ন কবিতা বাৰ? হয় হয়, ঠিকে আছে দিয়ক। হয়। ঠিক আছে ঠিক আছে। কি নাম তোমাৰ? এইফালে আছো। কি নাম? মায়ুসী। কৈ দিয়া। মায়ুসী কোৱা। নামটো কোৱা। মায়ুসী। অ, বাপা হয় এইবিলাক। বাপা। বাপা। তোমাৰ নামটো কোৱা আকৌ। মায়ুসী কোৱা। কোৱা। মায়ুসী। ভাত খালা নাই? খোৱাই নাই? কি মায়ে দিয়া নাই ভাত? কিয়? খাম তো, এতিয়া খাম। ঠিক আছে। কিমানকৈ লৈছে কিলো? কিলো কিমান? 80। আমি মাছ মৰা পৰ্বৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এইখন খেৱলি আনিলে পাঞ্জলে মাৰিবলৈ লৈছে। এয়া আমি থকা মানুহ ঘৰৰে পুখুৰী হয়। কি মাছ উঠে নাজানো আৰু, আগতে মাৰি লওঁ তাৰপিছত দেখাম, চাই থাকিব। এয়া প্ৰথম চাটত কি মাছ আহে নাজানো আৰু। তামাম জেঙে আহিছে, মাছ অহা নাই কিন্তু। জেঙৰ কাৰণে মাছ আহিবই পৰা নাই। আৰু জাল মাৰি মাছ নাপালোঁৱে। আহি আৰু ইয়াত দেখিছে পাঞ্জলে পূৰা ধান মৰাত লাগি গৈছে। ঘৰৰ মানুহৰে ধান মাৰিছে আৰু সিও ৰখি থাকিব নোৱাৰে যে, এইবোৰ বস্তু দেখিলে পূৰা কামত লাগি গৈছে। দেখিছে গা পা ধুই ভাত পানী খাই লৈ আকৌ সেই কামত লাগিছে। কি হ'ব ইয়াৰ লগতো? ভাগৰ বোলা বস্তুটো নাই চাগে ইয়াৰ জীৱনত। আমাৰ ভাগৰতে একো কৰিব মন যোৱা নাই। সি ভাত খায়ে ৰখা নাই, একদম কামত লাগি গৈছে আকৌ। আপোনালোকক সকলোকে
সকলোকে দীপৰ চেনেললৈ স্বাগতম জনাইছোঁ আচলতে লাইভটো লাইভ নহয় সৰি ভিডিঅ'টো কৰিছোঁ কাৰণ আমাৰ আশাৰ বাৰ্থডে হয় হেপী বাৰ্থডে এডভান্স মানে ভিডিঅ'টো মই কালি এৰিম যিহেতু হৈ যাব 20 তাৰিখ আজি আৰু আজি আশাৰ বাৰ্থডে হয় আৰু সকলোৱে আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিব বাৰু সকলোৱে কমেণ্ট কৰক হেপী বাৰ্থডে যাতে সোনকালে বহি হয় আৰু গতিকে আজি আমাৰ সৰুকৈ পাৰ্টি এটাও আছে আজি আমাক হাঁহে মঙহে খুৱাব আমাক কিন্তু দিয়া নাই কেতিয়া দিয়া নাজানো দিব তহঁতক পিছত দিব আমাক মই স্পেচিয়েল নহয় কাৰণে মোক দিব আৰু বাকী তহঁত পিছত আহিবি আমি আমাক কি খুৱাম বুলি কৈছে এতিয়ালৈকে ভবাই নাই খুৱাম বুলি কিন্তু ভাবিলে বাধ্য এক্সাইটেড হৈ আছো ভাবিলে মোক বাধ্য কৰাব সেইটো লাগিব আশা আছে মানে তহঁতৰ থাকিলে নহ'ব নহয় কিয় মোৰ মনত ভাত সেইবোৰ বাদ দে জন্মদিন বুলি যে ইমান এমাহৰ পিছত আগৰ পৰা গম পাই আছ কি এটা উপহাৰ আনিছ এইটো ক উপহাৰটো কালিলেহে হ'ব বাৰ্থডে উপহাৰ চাই হ'ব খানা খানা হ'ব উপহাৰটো চাই লওঁ 50 টকাৰ গিফ্ট হ'লে 20 টকাৰ চিংৰা হ'ব কি কি 50 টকাৰ গিফ্ট হ'লে 20 টকাৰ চিংৰা হ'ব সঁচাকে নেকি কি ক তাই যিটো ক'লে আৰু তাই যিটো ক'ব মই সেইটোৱে ক'ম আপোনালোকে শুনিছে তাই ফালৰ পৰা চেংচন হ'ব লাগিব এইটো আমাৰ মিলা মিছা একেলগে কৰোঁ তাই মোক আইডিয়া দিব যে তোমাৰ কিমান দিলে আশীৰ্বাদ দিব আপোনালোকে আশীৰ্বাদ দিব আৰু হ'ব দে হৈছে বহুত দীঘল হৈছে দে কওক আজি আশাৰবাৰ বাৰ্থডে কি ক'ব আশাৰ বাৰ্থডে অঁ আশা হৈয়ে থাকে আশাৰ বাৰ্থডে খাম আশাৰ বাৰ্থডে আমি বিৰাট ফূৰ্তি কৰিম এতিয়া আইঐ 12টা বজাৰ পিছত বেলেগ নাচোঁ আজি হয় নেকি ক'ত নাচিবগৈ নাজানো ভাবিছোঁ ভবা কথাবিলাক এতিয়া মানে ভাবি থাকিব লাগে মানে যিমান পাৰা ভাবিব লাগে ঠিক আছে কি ভতুৱা নে কি ভতুৱা কাৰ নাম কেনেকৈ হ'ল তাইৰ নাম ভতুৱা ঐ শুনাচোন সকলোৱে আশীৰ্বাদ আকৌ কৰিব দেই আৰু আমি গাড়ীৰ ওপৰতে আজি কেক কাটিবলৈ লৈছোঁ আৰু সকলোৱে কেক খাবলৈ ৰখি আছে দেখিছানে এইফালে Happy birthday dear Asha Happy birthday to you May God bless you হ'ব এতিয়া ওলাই যাওক কাটি পেলাই ইও অকলে অকলে খাইছে চাওঁ কি মানুহ নিজে কাটি নিজে খাইছে Thank you ই আকৌ একদম মুখৰ আগত ধৰিছে মোৰ ভিডিঅ' কৰি আছে কি তই বুক ওলাটো খা বহুত ফোন আহিছে হয় নমস্কাৰ বন্ধুসকল আজি আমাৰ জাৰ্ণি হয় আমি যাব ওলাইছোঁ আজি নগৰবেৰালৈ আৰু এইফালে দেখিছে অলৰেডি মৃদুলাহঁত পাই গ'লি আহি পাই এয়া চাহৰ জুতি লৈছে ৰাতিপুৱা একদম খালী পেটত গাখীৰ চাহ আৰু পুৰি মাৰি দিয়া পূৰা গেষ্ট্ৰিক উঠাই লোৱা তাৰপিছত আৰু চাহ তাহ খোৱা হ'লে বস্তুখিনি এয়া ডিআইখন তাত ৰাখিয়ে থৈছে ডিআইখনত বস্তুখিনি ভৰাই আৰু জানে জাৰ্ণি ব্লগ হিচাপে কেনেকৈ আৰু গৈ ক'ত পামগৈ সকলো দেখাই থাকিম চাই থাকিব যাওঁগৈ দিয়ক দেই ঠিক আছে আৰু ঘৰৰ গৃহস্থক বিদায় দি এয়া হৈছে আমাৰ যাত্ৰা আৰম্ভ চাই থাকক নগৰবেৰা গৈ নোপোৱালৈকে এনেদৰে দেখাই গৈ থাকিম এয়াই আছিল বাকাইদাৰীৰ পৰিৱেশ ইয়াতে আমাৰ থিয়েটাৰ হৈছিল আৰু এতিয়া বক্সকেইটা আজি মই তোলা নাই মোৰ ঠাইত আজি প্ৰাঞ্জলক পঠাই দিছোঁ আৰু বক্সকেইটা তোলা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু অকল কাজিয়ে লাগি থাকে এনি টাইম এই মাৰি দেখিছে মোক কি কৈছে এনেই কৈছোঁ দেই নাই মই ভাল লাগিছে দিয়া অঁ মডেল কৰিব পাৰিবা দিয়া কি খালা ভোক লগা নাই হয় নেকি দিয়া খাবা দিয়া গুড মৰ্ণিং ৰূপম দা কি খবৰ কি খালে চাহ তাহ খালে নাই চাহ খালে ঠিক আছে হয় এতিয়া বাকাইতাৰী বাসীক বিদায় দিয়ে আৰু পুনৰ যাত্ৰা আৰম্ভ যাওঁ নেকি ইয়াতে তই
এয়াই আছিল বাকাইতাৰীৰ পৰিৱেশ। আগত আমাৰ বাছখন আৰু আমি পিছে পিছে গৈ আছোঁ। ৰাস্তা খেলি মেলি হয় বুলি আজি বাছখনৰ লগতে আহি আছোঁ আৰু এইখিনি জেগা হ'ল গাৰোমাৰী। ইয়াতে এইবোৰ চব বড়ো ধানৰ খেতি কৰিছে। চব একদম দিছে গোটেই বড়ো ধান। খাব লাগে সৰুকৈ কাটব লাগে মস্ত সৰু লাগে আনি চাই থাকা ন পুৰা চাই থাকিবা দেই। পঢ়া শুনা চলি আছে দিয়া ভালকৈ কৰিবা দেই। আহিছোঁ যাওঁ দেই। অঁ আহিছোঁ বৌ আহিছোঁ দেই। অঁ আহিব আপোনালোকে। আৰু এনেদৰে আহি আছোঁ। পেণ্ডেলটো এতিয়ালৈকে পোৱাগৈ নাই। নেটৱৰ্ক পামনে নাই চিন্তা কৰি আহি আছোঁ জানেনে। এতিয়া যিমান দূৰ আহি আছোঁ নেটৱৰ্কে পোৱা নাই মোবাইলত। এই এঘাট দুঘাট তেনেকৈ আহি আছে। আৰু বেছি দূৰ নাই, আমি মেধিপাৰা পাৰ হৈ আহি আছোঁ। মেধিপাৰা পাৰ হৈ 3 কিলোমিটাৰমান আহিলোঁ। ইয়াৰ পৰা আৰু 6-7 কিলোমিটাৰমান গ'লে আমি নগৰবেৰা পাম। আৰু নগৰবেৰাত আহিছোঁ আমি দুদিনৰ কাৰণে। 2 দিনতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। নেক্সট পেণ্ডেল গৈ আছোঁ বকতো যাম আমি 2 দিনৰ কাৰণে। বকোবাসীও মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। এতিয়া আৰু আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ আৰু এয়া হ'ল নগৰবেৰা টাউন। নগৰবেৰা টাউনখন পালোঁ, কিন্তু এতিয়া পেণ্ডেলটোহে ক'ত গম পোৱা নাই আৰু। আরে ইয়াৰ চোৱা পেণ্ডেল বান্ধি খতম কৰিলোঁ। কৰিলা বঢ়িয়া। ফাইনেলি আহি পালোহি পেণ্ডেল। এইটোৱে হ'ল আমাৰ পেণ্ডেল। ৰুম ক'ত বা দিয়া নাজানো আৰু আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।